হে ৰাম অহৰ্নিশে সুমৰিলে হবে পাপ ক্ষয় আনু পুৰাণত আছে হেন নিৰ্ণয় ভাগৱত শাস্ত্ৰক শুনিব ঠাই ঠাই সেহিহে পবিত্ৰ নাম সুমৰে সদায় হে ৰাম ৰাম হৱে শুদ্ধ যেবে ক নাম লৈলে মাত্ৰ পূৰ্বত কৰিল কিয় প্ৰায়শ্চিত্ত শাস্ত্ৰ ব্যৰ্থে বিহিলে জপ তপ তীৰ্থচয় চেদিওক প্ৰভু ইটো মনৰ সংশয় ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান। এই অজামিল উপাখ্যানৰ জৰিয়তে জীৱশ্ৰেষ্ঠ মনুষ্যৰ ফালে ভাগৱত শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে, যি উপদেশৰ কেন্দ্ৰবিন্দু হ'ল কেৱল নাম তত্ত্ব। পদচন্দত সিদ্ধান্ত দিছে নাম ৰহস্য কথন। এই নাম ৰহস্যৰ কথা কোনে কাৰ আগত প্ৰকাশ কৰি আছে আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ যে অজামিল নামৰ এজন অধৰ্মী অনাচাৰী অত্যাচাৰী ব্ৰাহ্মণ তেওঁ কৰ্ম অনুসাৰে এই সংসাৰৰ পৰা যেতিয়া যাবৰ সময় হ'ল, সেই সময়ত যদিও যম ৰজাৰ আদেশ শিৰোধাৰ্য কৰি তিনিটি যমদূতে আহি সেই অজামিল নামৰ জীৱক নৰকলৈ নিব বিচাৰিছিল, তথাপিতো কিন্তু ভগৱন্ত পুৰুষে 4 বিষ্ণুদূতক পঠাই সেই অজামিল নামৰ জীৱক বৈকুণ্ঠলৈ নিয়াৰ ব্যৱস্থা কৰিছিল। আৰু তেতিয়াই বিষ্ণুদূত 4জনে 3টা যমদূতক অজামিল জীৱক নিবলৈ নিদি নৰকলে মাৰকিল কৰি খেদাই পঠালে আৰু পলাই যেনে তেনে সেই 3টা যমদূত গৈ যম ৰজাৰ ওচৰত উপস্থিত হ'ল। আৰু যম ৰজাৰ ওপৰত উপস্থিত হৈ 3টি যমদূতে যম ৰজাক সুধিছে যে প্ৰভু আপুনি পঠিওৱাৰ বাবেহে আমি গৈছিলোঁ অজামিল নামৰ জীৱক আনিবলৈ, কিন্তু আনিবলৈ লওঁতেই ক'ৰ পৰানো জানো 4জন ভগৱানৰ সদৃশ আহিলে আৰু আহি আমাক বহুত মাৰকিল কৰি খেদি পঠিয়ালে আৰু অজামিল নামৰ অধৰ্মী অত্যাচাৰী সেই জীৱক বেলেগ স্থানলৈ লৈ গ'ল। কিন্তু ক'লৈ নিলে, কিয় নিলে, এইখিনি কথা কিন্তু আমি একো বুজি নাপালোঁ। হে প্ৰভু, এই বুলি যম ৰজাৰ আগত
কথাখিনি অৱগত কৰিছে আৰু আপুনি আমাক সিদ্ধান্ত দিয়ক বা বুজাই দিয়ক যে সেই অত্যাচাৰী অনাচাৰী অধৰ্মী অজামিল নামৰ সেই জীৱক নৰকলৈ আনিবৰ বাবে আমি যোৱা স্বত্তেও নৰকলৈ আমি আনিব নোৱাৰিলোঁ কিয়? ইয়াৰনো ৰহস্য কি? তুমি আমাক কৃপা কৰা। আৰু আমাক যে খেদি পঠিয়ালে সেই চাৰিজননো প্ৰকৃততে কোন? তুমি আমাক এই সমস্তখিনি কথা বিতংভাৱে প্ৰকাশ কৰা, জনাই দিয়া হে ৰাজন। এই বুলি কৈ যমদূত তিনিটাই যম ৰজাৰ আগত সেৱা নিবেদন কৰিছে। আৰু তাকেই পদচন্দই বৰ্তমান সৰ্বপ্ৰথমে সিদ্ধান্ত দিছে যে নিগদতি শোক শুনি শোক নৃপবৰ। নিগদতি শোক মানে শোকমুনিয়ে কৈছে শুনি শোক শুনাচোন নৃপবৰ মানে পৰীক্ষিত ৰজাৰ কথা কৈছে। হে পৰীক্ষিত ৰাজন, তুমি শুনা। যমত পুচিলা দুনাই দাৰুণ কিংকৰ। যম ৰজাৰ আগত তেওঁৰ দূতকেইটাই জানিব বিচাৰিলে যে একবাৰ উচ্চাৰিলে নামৰ আভাস, কিমতে সমস্তে পাপ তাৰ ভৈল নাশ। এই অজামিল নামৰ অধৰ্মী জীৱটোৱে আমি ধৰি বান্ধি লওঁতে নৰকলৈ আনিবলৈ আইস নাৰায়ণ বুলি এবাৰহে কৈছিলে। এই এবাৰ নাৰায়ণ বুলি কোৱাৰ লগে লগে কেনেকৈনো তাৰ সমস্ত জীৱিত কালত কৰি অহা পাপ কৰ্ম নাশ হৈ গ'ল। এই নামৰনো মহিমা ইমান নে? কেনে ধৰণে আছে প্ৰভু আপুনি আমাক কৃপা কৰক। এই বুলি যমদূত কেইটাই যে সুধিছে, এই কথাখিনিকে মহামানী শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈছে, সেই ৰাজন তুমি শুনা। শ্ৰদ্ধায়ে সততে ভক্তি ভাৱে নাম ধৰৈ, তাৰে সে সমস্তে পাতে ক কালে হৰৈ। যেতিয়া জীৱই শ্ৰদ্ধা সহকাৰে ভক্তিভাৱে ঈশ্বৰ কৃষ্ণৰ নামত আশ্ৰয় গ্ৰহণ কৰিব, তাৰহে সমস্ত পাপ কালৰ হাতত হৰণ হৈ যায়। অনুদিনে আদৰে শৰীৰ নাম লবৈ, তাৰেহে পাতে ক হৰে আনু শাস্তে কবৈ। হে ৰাজন, এই প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰ কৃষ্ণৰ নামত যি জীৱই আশ্ৰয় গ্ৰহণ কৰে, এই আন শাস্ত্ৰবিলাকে দেখোন এই কথাটোহে সত্য বুলি কৈছে। কিন্তু একবাৰ নাম উচ্চাৰণ কৰিলে যে সমস্ত পাপ নাশ হৈ যায়, এই কথাটোনো কোন শাস্ত্ৰই ক'লে? আমি দেখোন আজিলৈকে উত্তৰ বিচাৰিয়ে পোৱা নাই। গতিকে আমাক কৃপা কৰক। এই বুলি যমদূত কেইটাই সুধিছে। এই কথাখিনিকে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত শুনিবলৈ কৈছে। অহৰ্নিশে সুমৰিলে হৱে পাপ ক্ষয়, আনু পুৰাণত আছে সেনসে নিৰ্ণয়। প্ৰত্যেক মুহূৰ্ততে প্ৰতি পল অনুপলতে ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেহে পাপ খণ্ডন হয়। এই পৰম তত্ত্ব কথাটো পুৰাণে দেখোন বাৰে বাৰে কৈ আছে। ভাগৱত শাস্ত্ৰক শুনিব ঠাই ঠাই, সেহিহে পবিত্ৰ নাম সুমৰে সদায়। সিদ্ধান্ত দিলে যে যি জীৱই ভাগৱত শাস্ত্ৰ জৈতে জৈতে যেই মুহূৰ্ততে শুনিবলৈ মানে শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ জীৱই সুবিধা পাব, সেই মুহূৰ্ততে জীৱই নাম আশ্ৰয় কৰাৰ কাৰণে পাপৰ পৰা পৰিত্ৰাণ পাব। আৰু পৰিত্ৰাণ পোৱাৰ লগে লগে জীৱৰ কেনে ধৰণে জীৱন আগবাঢ়ি যাব পাৰে, যে হৱে শুদ্ধ যেবে এক নাম লৈলে মাত্ৰ, পূৰ্বত কৰিল কিয় প্ৰায়শ্চিত্ত শাস্ত্ৰ। হে প্ৰভু, যদি শুদ্ধ হৈ যায় এবাৰ কৃষ্ণ নামত আশ্ৰয় গ্ৰহণ কৰিলেই, তেতিয়াহ'লে পূৰ্বতেনো আকৌ শাস্ত্ৰবিলাকে কিয় প্ৰায়শ্চিত্ত
পাবৰ বাবে বেলেগ বেলেগ নীতি নিয়ম প্ৰচলন কৰি দিলে। এই কথাটো আমি বুজিব পৰা নাই। সেই ধৰ্মৰাজ, সেই যমৰাজ, তুমি আমাক অকণমান কৃপা কৰা, বুজাই দিয়া। ব্যৰ্থেহে বিহিলে জপ তপ তীৰ্থ ছয়, চেদিও ক প্ৰভু ইটো মনৰ সংশয়। এতিয়া সিদ্ধান্ত দিছে যে যদি এবাৰ ঈশ্বৰ কৃষ্ণৰ নাম জীৱই কীৰ্তন কৰাৰ লগে লগে কায় বাক্য মন এক কৰি লৈ যদি কৃষ্ণ নামত জীৱই আশ্ৰয় কৰিব পাৰে, সেই মুহূৰ্ততে জীৱই পৰম গতি সাধন কৰিব পাৰিব। এই কথাটো যদি সত্য আৰু শুদ্ধ হয়, তেতিয়াহ'লে পূৰ্বতেনো কিয় শাস্ত্ৰবিলাকে বেলেগ বেলেগ নীতি নিয়মৰ আশ্ৰয় গ্ৰহণ কৰিবৰ বাবে জীৱবিলাকক সিদ্ধান্ত দিলে? ব্যৰ্থেহে বিহিলে জপ তপ তীৰ্থ ছয়। তেতিয়াহ'লে জীৱই তপ, জপ, তীৰ্থ, ব্ৰত, এই যে নীতি নিয়মবিলাক পালন কৰে, এইবিলাক ব্যৰ্থ নেকি প্ৰভু? এইবিলাক সত্য শুদ্ধ নহয় নেকি? চেদিও ক প্ৰভু ইটো মনৰ সংশয়। আমাৰ মনৰ সংশয় তুমি দূৰ কৰি দিয়া হে প্ৰভু, এই বুলি সেৱা নিবেদন কৰিছে। বৰ্তমান পদচন্দই আমাক এনেধৰণে সিদ্ধান্ত দিছে। আমি পৰ্যায়ক্ৰমে পদচন্দৰ জৰিয়তে কথাখিনি আপোনাসৱ মহামহন্তৰ অগ্ৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ। শুনি যমৰাজা দিলা দুতক উত্তৰ, একো নবুজ তোৰ অধম পামৰ, নামৰ মহিমা শুনি নসহীয় গাৱ, হৰিত অধিক মহা নামৰ প্ৰভাৱ, ও নাম নামৰ দোহিক হৰি নকৰ ৰক্ষা, ৰাখে হৰি দোহিক নামৰ হেন কক্ষা, অচিন্ত মহিমা নাম এৰৱাত খেদ, শুন তোৰ সংশয়ৰ দেও পৰিচ্ছেদ, হে ৰামে মহা মহাপাতে কৰ ক্ষয়ৰ নিমিত্তে, নালাগে হৰিৰ নাম সততে স্মৰিতে, ৰাম কৃষ্ণ নাম যিটো লয়ে কবাৰ, কোটি জনমৰো পাপ ভস্ম হৈতাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া যমৰজাই সৰ্বপ্ৰথমে কি বুলি সিদ্ধান্ত দিছে? শুনি যম ৰাজা দিলা দুটক উত্তৰ, একো নবুজখ তোৰ অধম পামৰ। হেৰৌ অধম পামৰ, তহঁতি নামৰ মহিমা কি বুজি পাবি? তথাপিতো তহঁতি যেতিয়া বুজিবলৈ বিচাৰিছ, শুনিবলৈ বিচাৰিছ, তেতিয়াহ'লে শুন বাৰু।
মই তহঁতৰ আগত আজি নামৰ মহামহিমাৰ কথা প্ৰকাশ কৰিম। নামৰ মহিমা শুনি নসহীয় গাৱ, হৰিটো অধিক মহানামৰ প্ৰভাৱ। নামৰ মহিমাৰ কথা তহঁতৰ আগত মই কৈ কেনেকৈ অন্ত কৰিব পাৰিম। যি নামৰ মহিমাৰ কথা স্বয়ং ভগৱন্তই নিজেই নাজানো বুলি সিদ্ধান্ত দিছে। নামৰ মহিমা, নামৰ অন্ত ব্ৰহ্মা হৰে নপাৱন্ত বুলি কোৱা হৈছে। ব্ৰহ্মা হৰেও যাৰ নামৰ অন্ত কৈ শেষ কৰিব নোৱাৰে, হেন হৰি দ্বাপৰ যুগত দৈৱকী নন্দন ৰূপে নন্দ যশোদাৰ গৃহত গৈ চাতুৰি খেলি আছেগৈ। গতিকে সেইহেন মহান নাম তত্ত্বৰ কথা তহঁতি কি বুজি পাবি। তথাপিতো জানিব বিচাৰিছ, মই তহঁতৰ আগত কওঁ বাৰু শুন। নামৰ দ্ৰোহীক হৰি নকৰন্ত ৰক্ষা, ৰাখে হৰি দ্ৰোহীক নামৰ হেন কক্ষা। যি নামৰ দ্ৰোহ আচৰণ কৰে তাক হৰিয়ে ৰক্ষা নকৰে। কাক ৰক্ষা নকৰে? যি নামৰ দ্ৰোহ আচৰণ কৰে। কিন্তু যি নামক আশ্ৰয় কৰে তাক আকৌ নামে ৰক্ষা কৰে বুলি সিদ্ধান্ত দিছে। এতিয়া এইখিনিতে যদি আমি এটা চিন্তা কৰি চাওঁ যে নাম ডাঙৰ নে ৰাম ডাঙৰ, এই যদি চিন্তাটো কৰি চাওঁ তেতিয়া আমি উত্তৰ কি পাম? যে প্ৰকৃততে ৰাম ডাঙৰ নে প্ৰকৃততে নাম ডাঙৰ? এতিয়া এই কথাটো যদি আমি বিচাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি উত্তৰ কেনেধৰণে পাওঁ? যেতিয়া লংকাৰ অধিপতি ৰাৱণে সীতাক হৰণ কৰি নিছিল শ্ৰীৰামচন্দ্ৰৰ ধৰ্মপত্নী, সীতা দেৱীক হৰণ কৰি যেতিয়া লংকাত ৰাখিছিল, বান্দৰ সেনাৰ সহায় লৈ শ্ৰীৰামচন্দ্ৰ লক্ষ্মণে সাগৰত সেতু বান্ধিবৰ ব্যৱস্থা কৰিছিল। আৰু মহা বীৰগণ সহিতে বান্দৰ সেনাই যেতিয়া পৰ্বতৰ পৰা একোটা প্ৰকাণ্ড শিল আনি সাগৰত সেতু বান্ধিবলৈ লৈছিল, শ্ৰীৰামচন্দ্ৰই দেখিছিল যে তেৰা সমস্তৰ যথেষ্ট কষ্ট হৈছে, দুখ দুৰ্গতি হৈছে। গতিকে তেওঁ বান্দৰ সেনাৰ লগত অকণমান সহায় কৰিবৰ বাবে এজন বান্দৰৰ পৰা এটি শিল লৈ সাগৰ বক্ষত অৰ্পণ কৰিলে। অৰ্পণ কৰাৰ লগে লগে আনবিলাক বান্দৰে দিয়া শিল সাগৰত কিন্তু উপঙি গৈছে। শ্ৰীৰামচন্দ্ৰই যিভাগি শিল সাগৰত অৰ্পণ কৰিলে তৎক্ষণাৎ শিলটো টুপুংকৈ সাগৰৰ তললৈ গুচি গ'ল। শ্ৰীৰামচন্দ্ৰটো আচৰিত। হনুমন্তক কৈছে যে হনুমন্ত, এই তোমৰা সবে দেখোন শিলবিলাক সাগৰত দি দিওঁতে উপঙি গৈছে, ময়ো এটা দি চালোঁ, ই দেখোন তললৈ গুচি গ'ল। ই প্ৰভু বৰ ডাঙৰ কথা হ'ল, আপুনি বুজা নাই তাৰ অৰ্থটো? বোলে নাই বুজা নহয় হনু। প্ৰভু চিলমোহৰটো মাৰিবলৈ থাকি গ'ল নহয়। বোলে চিলমোহৰ কি আকৌ? এই যিধৰণে আমাৰ খালী কাগজ এখিলা দোকানীক দি দিলে, পইচা বুলি দোকানীয়ে আপোনাক মোকতো বস্তুটো নিদিয়ে, খালী কাগজখিলা, সেই কাগজখিলাত মহাত্মা গান্ধীৰ সেই চিলটো থাকিব লাগিব, তেতিয়াহে সেইটো পইচা বুলি গণ্য কৰা হয়, তাক মূল্যাংকন কৰা হয়। তদনুৰূপ শ্ৰীৰামচন্দ্ৰক হনুমন্তই কৈছে, প্ৰভু আনকচোন বাৰু শিল এটা, মই চিলমোহৰটো মাৰি দিওঁ। এই বুলি কোৱাৰ লগে লগে শ্ৰীৰামচন্দ্ৰই এটা শিল আনিলে আৰু শিল লৈ হনুমন্তক দিয়াৰ লগে লগে হনুমন্তই সেই শিলটোত জয় শ্ৰীৰাম বুলি লিখি দিলে। লিখি দিয়াৰ লগে লগে প্ৰভু বোলে চিলটো মৰা হৈ গ'ল, যাওক এতিয়া দি দিয়ক গৈ। এই বুলি যেতিয়া শ্ৰীৰামচন্দ্ৰই নি শিলটো দি দিলে, তৎক্ষণাৎ কিন্তু শিলটো পানীত উপঙি গ'ল। তাৰমানে ৰামতকৈও ৰামৰ নাম হ'ল শ্ৰেষ্ঠ বা ডাঙৰ। ঠিক তেনেধৰণে বৰ্তমান পদচন্দ্ৰই যমৰজাই
দূতকেইটাক সিদ্ধান্ত দিছে যে যি নামৰ দ্ৰোহ আচৰণ কৰে তাক হৰিয়ে কিন্তু ৰক্ষা নকৰে, যি আকৌ হৰিক আশ্ৰয় কৰে তেওঁক নামে প্ৰত্যেক মুহূৰ্ততে ৰক্ষণাবেক্ষণ দি থাকে। সেইকাৰণে কৃপালু বঢ়াৰপো মহাপুৰুষ মাধৱদেৱে অপূৰ্ব সৃষ্টি নামঘোষাৰ জৰিয়তে সিদ্ধান্ত দিছে, অজ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, ফুৰে যিটো জনে সুমৰি, টাংক মূৰ বুলি হাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি। জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, ফুৰে যিটো জনে সুঁৱৰি। জানিয়ে লওক বা নাজানিয়ে লওক, যদি জীৱই কেৱল ঈশ্বৰৰ নামক আশ্ৰয় কৰি ল'ব পাৰিলে তেতিয়াহ'লে সেই নামক আশ্ৰয় কৰাৰ কাৰণে নামৰ যিজন গৰাকী মহাহৰি, মহাহৰিয়ে সেই জীৱক মোৰ বুলি গ্ৰহণ কৰি হাতে চক্ৰ ধৰি প্ৰত্যেক মুহূৰ্ততে ৰক্ষা কৰি ফুৰে। এই কথাটো বঢ়াৰূপ মহাপুৰুষ মাধৱদেৱে জীৱক অৰ্থাৎ শিষ্য হিচাপে আপোনাক মোক উপদেশ প্ৰদান কৰি গ'ল। অচিন্ত্য নামৰ মহিমা এৰ আতখেদ, শুন তোৰ সংশয়ৰ দেও পৰিছেদ। তই চিন্তা কৰিব নালাগে, মই তোক আজি সুন্দৰভাৱে নামৰ মহিমা বুজাই দিম, তই সাৱধানে শুনিবলৈ যত্ন কৰিবি মাথো। মহা মহা পাতে কৰ ক্ষয়ৰ নিমিত্তে, নালাগে হৰিৰ নাম সততে স্মৰিতে। যে মহা মহা পাপ খণ্ডন কৰিবৰ বাবে জীৱই সততে কৃষ্ণ নামক আশ্ৰয় কৰি থাকিবই লাগিব বুলি কোনো কথা নাই। যে প্ৰত্যেক দিনাই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল যে কৃষ্ণ নামক আশ্ৰয় কৰিব পাৰিলেহে জীৱৰ মহা মহা পাপ খণ্ডন হয়, এইটো তহঁতি বৰ এটা ভাবিব নালাগে। ৰাম কৃষ্ণ নাম যিটো ল'বই একবাৰ, ৰাম কৃষ্ণ নাম যদি জীৱই কায় বাক্য মন এক কৰি লৈ এবাৰৰ কাৰণে হ'লেও যদি জীৱনত আশ্ৰয় কৰি ল'ব পাৰিছে, তেতিয়াহ'লে সেই জীৱৰ ৰাশি ৰাশি মহা মহা পাপ কোটি জনমৰো পাপ ভস্ম হৈ তাৰ বুলি সিদ্ধান্ত দিছে। গতিকে কোটি কোটি পাপ সেই মুহূৰ্ততে ভস্ম হৈ যাব জীৱৰ, যি মুহূৰ্ততে জীৱই কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নামত আশ্ৰয় গ্ৰহণ কৰিব পাৰিব। চিন্তা কৰিব নালাগে। সেই সূত্ৰে জীৱৰ একেবাৰে সঠিক সময়টো কোনটো আমি যদি চিন্তা কৰোঁ, আমাৰ শ্ৰদ্ধাৰ আজি অনুষ্ঠানৰ উদ্যোক্তা মণ্ডলীক সমস্তৰ আজ্ঞা শিৰোগত কৰি উদ্বোধক বাপজনাই আপোনাসৱৰ অগ্ৰত প্ৰকাশ কৰি গৈছিল যে সমীক মুনিৰ পুত্ৰ শৃংগী মুনিৰ অভিশাপ পাইছিল মহাৰাজ পৰীক্ষিতে, আৰু অভিশাপত শাপিত হৈ 7 দিন 7 ৰাতিৰ অন্তত কাল সৰ্প তক্ষকৰ দংশনত এই সংসাৰ এৰিব লগা হ'ল। তেতিয়া পৰীক্ষিত ৰাজাই ঋষি সমস্তক সুধিছিল যে সেই মান্যবৰ তোমৰাসৱে আমাক কোৱাচোন যে মৃত্যু পথৰ পথিক হিচাপে এটি জীৱই কি কৰা উচিত। তেতিয়া বাকীসকলে ঋষি সমস্তই কোনোবাই ক'লে যে ৰাজন তুমি যাগ যজ্ঞ কৰা, কোনো ঋষি সমস্তই ক'লে তুমি পূজা পাতল কৰা, কোনো ঋষি সমস্তই ক'লে ৰাজন তুমি দান দক্ষিণা দিব লাগিব। কিন্তু এই সমস্তখিনি সিদ্ধান্ত এটা সিদ্ধান্তও অভিশপ পৰীক্ষিত ৰাজাৰ কিন্তু মনপুত নহ'ল। দেৱঋষি নাৰদৰ কৃপাধন্য হৈ মহাগুৰু
শুকমুনিৰ আশ্ৰয় লাভ কৰিলে অভিশপ্ত পৰীক্ষিত ৰাজাই। আৰু শুকগুৰুৰ চৰণ পংকজত সেৱা নিবেদন কৰিলে, হে মান্যবৰ, তুমি আমাক কৃপা কৰা যে এজন মৃত্যু পথৰ পথিক জীৱই কি কৰিলে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। তেতিয়া মহামানী শুকগুৰুৱে সিদ্ধান্ত দিলে যে হে ৰাজন, তুমি চিন্তা নকৰিবা, এই মায়াময় সংসাৰৰ পৰা মায়া ছেদ কৰি তোমাৰ জীৱ পৰম গতি লাভ কৰিব পৰা উপায় মই তোমাক প্ৰদান কৰিম। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত যি শাস্ত্ৰ, এই মহাভাগৱত শাস্ত্ৰ অমৃতময় কৃষ্ণ নামৰ সমাহাৰ। এই মহাভাগৱত শাস্ত্ৰ তোমাক মই কীৰ্তন কৰাম, তুমি শ্ৰৱণ মহাভক্তি লাভ কৰিবা কায় বাক্য মনেৰে। যদি তুমি এই নিয়ম পালন কৰিব পাৰা, তেতিয়াহ'লে মনত ৰাখিবা এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিবা। এই মহাশাস্ত্ৰ যি ভাগৱত, এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেনো জীৱই কিয় পৰম গতি লাভ কৰিব পাৰিব, তাৰো উত্তৰ আমাক সমস্ত জনাকে দেৱঋষি নাৰদৰ জৰিয়তে সুন্দৰভাৱে সিদ্ধান্ত দিছে। এই মহাভাগৱত শাস্ত্ৰৰ ৰচয়িতা হ'ল মহামুনি ব্যাসদেৱ। ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰাৰ অন্তত সৰস্বতী নদীৰ তীৰত উপস্থিত হ'ল। তেওঁ আৰু একো ৰচনা কৰিবলৈ নাই বুলি ভাবি কলম চিয়াহী আদি সমস্তবিলাক সেই নদীত প্ৰক্ষালন কৰিবৰ বাবে গ'ল। আৰু তেনেতে দেখিলে যে এজন মানুহে সেই সৰস্বতী নদীখন উজনিৰ পৰা নামনিলে যিধৰণে বৈ গৈছে, উজনিৰ পৰা নামনিলে বৈ যোৱা সৰস্বতী নদীখনৰ মাজত থিয় হৈ উজনি ফালৰ পৰা নামনি ফাললৈ এখন লাহনীলৈ পানী সিঁচিবলৈ লাগিছে। তেতিয়া ব্যাসদেৱে দেখিলে এই মানুহটো জধা মূৰ্খ, এই মানুহটো মহামূৰ্খ। বুৱতী নদীখন ভেটা নমৰাকৈ পানীবিলাক সিঁচি আছে, এইটো কম মহামূৰ্খ নহয়। বাৰু ইয়াক সুধিয়ে চোৱা যাওকচোন, ইনো কি কৰি আছে। তেতিয়া সেই মানুহজনৰ ওচৰলৈ গৈ সুধিলে যে তুমি কি কৰি আছা? সেইজন আন কোনো নহয়, ছদ্মবেশত দেৱঋষি নাৰদ। দেৱঋষি নাৰদে ছদ্মবেশ ধৰি ব্যাসক জ্ঞান দিবৰ নিমিত্তে সেই সৰস্বতী নদীখন ভেটা নমৰাকৈ লাহনীয়ে জল সিঁচিবলৈ লাগিছে। যেতিয়া ব্যাসদেৱে গৈ সুধিলে তুমি কোন, যে এই কৰ্মটো তুমি যে কৰি আছা তুমি মহামূৰ্খ নেকি? এনেকৈ তুমি নদীৰ পানীবিলাক শুকুৱাব পাৰিবা নেকি? তুমি ভেটা এটা মাৰি লোৱা আকৌ, আদি আদি ধৰণে যেতিয়া উপদেশ দিলে, এই উপদেশটো পোৱাৰ লগে লগে দেৱঋষি নাৰদ ছদ্মবেশতে আছে। তেওঁ কৈছে যে মই শুকুৱাব পাৰিম, কিয় নোৱাৰিম? বোলে কেনেকৈ তুমি শুকুৱাব পাৰিবা, কিয় নোৱাৰিম? এই মহামুনি বেদব্যাসে যদি ভাবি পাইছে যে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণে লিখি আৰু তেওঁৰ লিখিব লগা একো নাই, শেষ হ'ল বুলি, তেতিয়াহ'লে মই এই সৰস্বতী নদীখন বুৱতী নদীখন পানী সিঁচি কিয় শেষ কৰিব নোৱাৰিম? এই বুলি কোৱাৰ লগে লগে ব্যাসদেৱে জ্ঞান পাই গ'ল যে মইতো ব্যাস, মোৰ নিশ্চয় ক'ৰবাত ভুল হৈছে। এই বুলি গৈ উভতি গৈ বদৰিকাশ্ৰমত আমন জীৱনকৈ বহি আছে যে মই দেখোন নতুন কিবা এটা চিন্তা কৰিবৰ বাবে মোৰ মন স্থিৰ কৰিব পৰা নাই। মোৰ দেখোন মনটো কিবা খেলি মেলি হৈ গ'ল, মোৰ মন উগুল থুগুল হৈ গৈছে। এতিয়া মই কি কৰিম? ব্ৰহ্মক যদিও চিন্তা কৰিব বিচাৰিছে, কিন্তু ব্ৰহ্মক তেওঁ সাক্ষাৎ কৰিব পৰা নাই। তেনে অৱস্থাতে গৈ পুনশ্চ দেৱঋষি নাৰদে মহামুনি বেদব্যাসক পুনশ্চ জ্ঞান প্ৰদান কৰিলে যে সেই মহামুনি বেদব্যাস, সমস্তজনাই কম বেছি পৰিমাণে কথাখিনি বুজি পোৱা যায় যে তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি জীৱক
যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। তুমি জাতি মতে ধৰ্ম পালন কৰিবৰ বাবে তুমি কিছুমান নীতি নিয়ম বান্ধি দিলা। এই নীতি নিয়মবিলাক পালন কৰিবলৈ গৈ জীৱবিলাক পৰম গতি হোৱাৰ পৰিৱৰ্তে অধোগতি হ'বলৈ লাগিলে, অৰ্থাৎ জীৱবিলাক নৰকগামী হ'বলৈ ধৰিছে। এই অপৰাধটোৰ কাৰণে তোমাৰ মন উগুল থুগুল হৈ আছে আৰু খেলি মেলি হৈ আছে। গতিকে ইয়াৰ উত্তৰ মই তোমাক দিওঁ, শুনা। এই বুলি দেৱঋষি নাৰদে মহামুনি বেদব্যাসক সিদ্ধান্ত দিলে, ৰাম মোৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। হে ব্যাস, মই তোমাক সিদ্ধান্ত দিছোঁ, শুনা, যে তুমি এভাগ শাস্ত্ৰ পুনৰ ৰচনা কৰা, যি শাস্ত্ৰৰ নাম হ'ব মহাভাগৱত। আৰু ইয়াত কি থাকিব জানানে? প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। এই গোবিন্দৰ গুণ নাম সন্নিৱিষ্ট, অমৃতময় কৃষ্ণ নাম সন্নিৱিষ্ট মহাভাগৱত কথা পুত্ৰৰূপে শুকগুৰুৱে পিতৃ ব্যাসদেৱৰ কৃপাত লাভ কৰিলে। আৰু এই মহাভাগৱত অমৃতময় কৃষ্ণ কথাকেই অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰাৰ লগে লগে কায় বাক্য মন এক কৰি সাৱধান হৈ অভিশপ্ত পৰীক্ষিত ৰাজাই শ্ৰৱণ কৰিলে। আৰু শ্ৰৱণ কৰাৰ অন্তত এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিলে। গতিকে শুনাচোন, সেই যমদূত এই বুলি যম ৰজাই যমদূতকেইটাৰ আগত সিদ্ধান্ত দিছে যে মহা পাতে কৰ ক্ষয়ৰ নিমিত্তে নালাগে শৰীৰ নাম সততে স্মৰিতে। ৰাম কৃষ্ণ নাম যিটো ল'বই একবাৰ, কোটি জনমৰো পাপ ভস্ম হৈ তাৰ। আপুনি আগতে পাইলি শাস্ত্ৰৰ প্ৰমাণ, দ্বিজ অজামিল যেন পাতকী প্ৰধান। শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে প্ৰমাণ পোৱা গ'ল যে মহাপাপী অজামিল অধৰ্মী হোৱাৰ কাৰণে, ব্ৰাহ্মণ হোৱা স্বত্তেও তেওঁ অধৰ্মী আছিল। কিন্তু অধৰ্মী হৈও আকৌ তেৰাই কোন মুহূৰ্তত কৃষ্ণ নাম নাৰায়ণৰ নাম স্মৰণ কৰিছিলে? যি মুহূৰ্তত তেওঁ এই সংসাৰৰ পৰা মেলানি মাগিবৰ সময় উপস্থিত হৈছিল। সেইকাৰণে আমি জীৱবিলাকক একবাৰ উচ্চাৰণ কৰিলে ভগৱন্তৰ নাম যে আমি পৰম গতি পাব পাৰিম বুলি কৈছে, সেই সময়কণৰ কাৰণে আপুনি মই কি কৰিব লাগিব, এইটো আকৌ আমি ভাল ধৰণে চিন্তা যদি নকৰোঁ, তেতিয়াহ'লে আকৌ কৃষ্ণ নাম আমি যেতিয়াই তেতিয়া উচ্চাৰণ কৰিলে আপোনাৰ মোৰ পাপ কিন্তু খণ্ডন হৈ নাযায়। শাস্ত্ৰই কৈছে একবাৰ উচ্চাৰণ কৰিলে জীৱৰ ইমান পাপ খণ্ডন হৈ যাব, সিমান পাপ জীৱই কৰিবই নোৱাৰে বুলি কৈছে জীৱিত অৱস্থাত। সৰ্বপ্ৰথমে শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে, কিন্তু লাহে লাহে আমাক পদচন্দই খুব সুন্দৰভাৱে সিদ্ধান্ত দি যাব। কিন্তু বৰ্তমানলৈকে সিদ্ধান্ত দিলে এই বুলি যে এবাৰো যদি তুমি জীৱনত কৃষ্ণ নাম কীৰ্তন কৰিবলৈ সুবিধা পাইছা, মনত ৰাখিবা, সেই জীৱ তোমাৰো কিন্তু পাপ খণ্ডন হ'ব, যেনেধৰণে মহাপাপী অজামিলৰ পাপ খণ্ডন হৈছিল। কিন্তু মহাপাপী অজামিলে তাৰ কাৰণে কিবা অভ্যাস কৰিছিলে নেকি, যে মৃত্যুৰ সময়ত নাৰায়ণ বুলি যে উচ্চাৰণ কৰিব পাৰিলে? বাকী জীৱিত জীৱনৰ সময়ছোৱাত জীৱনটো অতিবাহিত কৰি আহোঁতে তেওঁ নাৰায়ণ বুলি উচ্চাৰণ কৰিছিল নাই? এই কথাখিনি আমি যদি চিন্তা কৰোঁ, তেতিয়া উত্তৰ কি পাম? উত্তৰটো আমি এনেধৰণে পাওঁ যে অজামিল ব্ৰাহ্মণৰ
পুত্ৰ সন্তান আছিল 10 জন। সেই 10 জন পুত্ৰৰে একেবাৰে কনিষ্ঠজনৰ নাম কি? নাৰায়ণ ৰাখিছিল। এতিয়া তেওঁ গৃহৰ মধ্যে যদি ক'ৰবাৰ পৰা ঘূৰি আহে গৃহলৈ, তেতিয়া আহি সৰ্বপ্ৰথমে অজামিলে কাক মাতে? কনিষ্ঠ পুত্ৰকে মাতে। কি বুলি মাতে? নাৰায়ণ বুলি মাতে। তাৰ পাছত ঘৰৰ পৰা যদি ক'ৰবালৈ যাবৰ সময় হয়, কাক মাতষাৰ লগাই থৈ যায়? সৰু পুত্ৰ নাৰায়ণক মাতি থৈ যায় যে নাৰায়ণ মই আমুকৰ পৰা আহোঁ দেই, মাৰক কৈ দিবি, এই বুলি কৈ থৈ যায়। আকৌ কিবা এটা বস্তু যদি অজামিলক দৰকাৰ হয়, তেতিয়া মাতে কাক? সৰ্বপ্ৰথমে নাৰায়ণক মাতে। অ' নাৰায়ণ, এইপিনে আছোন, আমুক বস্তুটো মোক দৰকাৰ হৈছে, লৈ আন। মোৰ আমুক বস্তুটো ক'ত থ'লে মাৰেহেঁতে সোধগে যায় বুলি নাৰায়ণক মাতে। তাৰমানে এইটো অভ্যাস। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে, জ্ঞানে বা অজ্ঞানে অজামিলে কিন্তু নাৰায়ণ নাম উচ্চাৰণ কৰি আছিল। সেই নাৰায়ণ নাম উচ্চাৰণ কৰি থকাৰ কাৰণে মৃত্যুৰ প্ৰাক মুহূৰ্তত অজামিলৰ মুখেৰে আইখন নাৰায়ণ বুলি আপোনা আপুনি প্ৰকাশমান হৈ গ'ল, কীৰ্তন হৈ গ'ল। এতিয়া আপুনি মই জীৱবিলাকে কলিকালৰ মনুষ্য নামৰ জীৱই সততে অভ্যাসত পৰিণত হোৱা এটা শব্দৰ নাম কি বাৰু? কেতিয়াও নহয় কৃষ্ণ। কি বাৰু নামটো? কৃষ্ণ নাম কেতিয়াও নহয়। এইটো আমি ক'ব লাগে কাৰণেহে কৈছোঁ। শব্দটো হ'ল মা। মা বুলি নোকোৱাকৈ কোনোবা মানুহ আমি আছোনে? এইখন পৃথিৱীত জন্ম হৈ প্ৰথম যি শব্দ ব্ৰহ্ম শিকিলোঁ সেয়া হ'ল মা। ঘৰৰ পৰা যেতিয়া ক'ৰবালৈ ওলাই যাব বিচাৰোঁ, অ' মা মই আমুকৰ পৰা আহোঁ দেই, অ' মা আমুকটো ক'ত থলা দিয়াচোন, কোনোবাই নোকোৱাকৈ থাকোঁনে? দেউতাক কিন্তু প্ৰথম নামাতো, মাতো আমি মাক। যদি কেনেবাকৈ পিছল খাই পৰোঁ কৃষ্ণ বুলি মাতিছোঁনে আজিলৈকে? নাই মতা। কি বুলি মাতো? আয়ৌ মা মৰিলোঁ বুলি কওঁ। হয়নে বাৰু কথাটো? এইটো বাস্তৱ চিন্তা, এইটো আমাৰ অভ্যাসৰ কাৰণে হৈ আছে। মা মা মা। এতিয়া এই মা শব্দটো আমাৰ মৃত্যুৰ সময়তো কিন্তু ওলাই যাব পাৰে। যদি মৃত্যুৰ সময়ত মা শব্দ ব্ৰহ্মক আমি কৃষ্ণ নামলৈ পৰিৱৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে অজামিল নামৰ অধৰ্মী ব্ৰাহ্মণজনৰ এই উদাহৰণটো আমি কিন্তু মানিব লাগিব। আহো নাৰায়ণ বুলি এনেই ওলাই যোৱা নাই মুখত যমদূতকেইটাক দেখি। এতিয়া সেই ভয়ত নাৰায়ণ বুলি যিধৰণে অনায়াসে ওলাবলৈ সুবিধা পালে, তাৰ কাৰণে অভ্যাস আছিল। এতিয়া আপুনি ময়ো অভ্যাস কৰি থাকোঁ মা মা মা, সেইকাৰণে আমাৰ মা শব্দটো সততে মনলৈ আহে, মুখলৈ আহে। গতিকে মা শব্দৰ ঠাইত কৃষ্ণ নাম আপুনি মই পদ্মমুখখনতে উচ্চাৰণ কৰিবৰ বাবে চিন্তা কৰিব লাগিব। সেইকাৰণে এবাৰ নাৰায়ণ বুলি যে ক'লে অজামিলে, তাৰ কাৰণে হাজাৰবাৰ কিন্তু অজামিলে অজ্ঞানবশত অভ্যাস কৰি আছিলে। এই অজ্ঞানবশত কৰা অভ্যাসৰ এই ভক্তিৰ কাৰণেহে ভগৱন্ত পুৰুষে অজামিলক বৈকুণ্ঠলৈ নিছে, নহ'লে নিনিলেহেঁতেন। কাৰণ মৃত্যুৰ প্ৰাক মুহূৰ্তৰ যি সময়, এই সময়টোক ভাগৱত শাস্ত্ৰই আমাক অতীৱ গুৰুত্ব প্ৰদান কৰিছে। যিধৰণে মৃত্যুৰ প্ৰাক মুহূৰ্তত অজামিলে কৃষ্ণ নাম লৈ গতি পালে, ঠিক তেনেধৰণে খটাংগ নামৰ ৰজাজনেও নাৰায়ণ নাম কৃষ্ণ নামত আশ্ৰয় কৰি দুইদণ্ডতে গতি পালে। 7 দিন 7 ৰাতিৰ অন্তত অভিশপ্ত পৰীক্ষিত ৰাজায়ো এই ঈশ্বৰ কৃষ্ণৰ নাম তত্ত্বত আশ্ৰয় কৰিয়ে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিলে। এতিয়া অত্যাচাৰী কংস ৰাজা কৃষ্ণৰ মোমায়েক সম্বন্ধত, এতিয়া কংসইতো গতি পাব নালাগিছিল, শিশুপালেতো গতি পাব নালাগিছিল। যদি আমি চিন্তা কৰি চাওঁ, শিশুপাল অধৰ্মী, কংস অত্যাচাৰী হোৱাৰ পাছতো কিন্তু খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে কেৱল কোন কৃষ্ণ, এইটো অৰ্থাৎ বৈৰীভাৱে হ'লেও, শত্ৰুভাৱেৰে হ'লেও কিন্তু চিন্তা কৰি আছিল অহৰহ। এতিয়া আমি তেনেধৰণে চিন্তা কৰোঁনে? হিৰণ্যকশিপুৰ আদিকে ধৰি অত্যাচাৰী ৰজা মহাৰজায়ো যি ধৰণে এই সংসাৰৰ পৰা
বৈৰীভাৱে ভগৱন্তক চিন্তা কৰিও কিন্তু পৰম গতি লাভ কৰিব পাৰিলে। তেতিয়াহ'লে সপ্ৰেম ভকতি যদি আমি জীৱই কৰিব পাৰোঁ, তাৰ কাৰণে আৰু আমি ভয় কৰিব নালাগে যে আমি গতি পাব নোৱাৰিম বুলি। গতিকে মহা পাপীয়েও যেতিয়া কৃষ্ণক বৈৰীভাৱে নামক আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে গতি পাইছে, গতিকে আমি যদি চিন্তা কৰোঁ যে সপ্ৰেম ভকতিত আমি কিয় গতি নাপাম, সততেতো আমি সমস্তজনাই এই বুলি বুজিয়ে পাওঁ, অ নামৰ মহিমা শুনি তপস্যা এৰিলে মুনি, যোগীয়ে এৰিলে যোগ ধ্যান, গকুলৰ গোপীয়ে এৰিল ভাতে পানী, কৃষ্ণতে অৰ্পিলে প্ৰাণ। ৰাম ৰাম নামৰ মহিমা শুনি তপস্যা এৰিলে মুনি, যোগীয়ে এৰিলে যোগ ধ্যান, গকুলৰ গোপীয়ে এৰি ভাতে পানী, কৃষ্ণতে অৰ্পিলে প্ৰাণ। এতিয়া সমস্তজনাই যদি নামৰ মহিমা শুনি সমস্ত ধৰ্ম কৰ্ম ত্যাগ কৰি কৃষ্ণ নামত যদি নিজকে অৰ্পণ কৰি দি পৰম গতি লাভ কৰিব পাৰে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে, তেতিয়াহ'লে আপুনি মই সমাজ ব্যৱস্থাত এক শৰণীয়া হ'বলৈ কিয় টান পাওঁ, এক শৰণীয়া হ'বলৈ আমি কিয় অনীহা হৈ থাকোঁ, এই চিন্তাটো আমি কৰিব লাগে ভাল ধৰণে। গতিকে বৰ্তমান পদচন্দই সিদ্ধান্ত দিলে যে লাজ কাজ মৰ্যাদা এৰিলে যেন নত, মিলে ছাগলীটো দিজ সেনসে লম্পট। গতিকে জীৱ যেনেকুৱাই নহওক, যদি কায় বাক্য মন এক কৰি অভ্যাসৰ বলত যদি তুমি কৃষ্ণ নামত আশ্ৰয় কৰিব পাৰা, সেই জীৱ এই সংসাৰৰ পৰা তুমি পৰম গতি লাভ কৰিব পাৰিবা। এয়াই হ'ল শাস্ত্ৰৰ সত্য আৰু শুদ্ধ সিদ্ধান্ত।